নমস্কাৰ ছাৰ বাইদেউসকল, চৰকাৰী বন্ধ সন্দৰ্ভত এটি বৃহৎ সুখবৰ প্ৰকাশ পাইছে। হয়, এই নিৰ্দেশনাখন চাব। এই নিৰ্দেশনাখনৰ জৰিয়তে জনাইছে যে অহা 16 ফেব্ৰুৱাৰী 2026 তাৰিখ সোমবাৰে শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলা উপলক্ষে শিৱসাগৰ জিলাৰ জিলা আয়ুক্তই জিলাখনৰ সকলো চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহ লগতে শৈক্ষিক প্ৰতিষ্ঠানসমূহো স্থানীয় বন্ধ ঘোষণা কৰিছে। লগতে এইটো জনাইছে যে যদি বিদ্যালয়সমূহৰ বা কলেজসমূহৰ যদি কিবা পৰীক্ষা চলি আছে তেন্তে সেই পৰীক্ষাসমূহ পূৰ্ব নিৰ্ধাৰিত সময়সূচী অনুযায়ী অনুষ্ঠিত হ'ব, অৰ্থাৎ পৰীক্ষাসমূহ বাতিল নহয়। হয় ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে শিৱসাগৰ জিলাৰ জিলা আয়ুক্তই এই নিৰ্দেশনাখনৰ জৰিয়তে জনাইছে যে অহা 16 ফেব্ৰুৱাৰী 2026 তাৰিখ সোমবাৰে শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলা উপলক্ষে শিৱসাগৰ জিলাৰ সকলো চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান আৰু বিদ্যালয়সমূহ বন্ধ থাকিব, অৰ্থাৎ শিৱসাগৰ জিলাত অহা 16 ফেব্ৰুৱাৰী তাৰিখে স্থানীয় বন্ধ ঘোষণা কৰিছে। আশা কৰা হৈছে যে ৰাজ্যৰ আন আন জিলাসমূহতো এই বন্ধ ঘোষণা কৰিব পাৰে। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।